আটাইতকৈ সহজ কাম বাকী সকলে কি ভাবে নাজানো সবতছে সহজ কামটো হৈছে ছবি অঁকা যি মন যায় তাকে আঁকিব পাৰি তাৰ কোনো ধৰা বন্ধা নিয়ম নাই গতিকে সেই শিশুসকলে সেইটো বুজা উচিত যে ছবি অঁকাটো সহজ কাম সকলোৱে ছবি আঁকা নে নাআঁকা বাৰু আঁকা নে ছবি আঁকি ভাল পোৱা নে বেয়া পোৱা কিমান ভাল পোৱা ছবি অঁকাটো সহজ হয় নে নহয় পঢ়াতকেও সহজ হয় নে কিন্তু পঢ়া শুনাও কৰিব লাগিব লগতে ছবিও আঁকিব লাগিব ছবি আঁকিলে আমাৰ কি হয় মনটো শান্ত হয় আমাৰ মনত যদি কিবা চিন্তা ভাৱনা আছে সেইবিলাক নাইকিয়া হয় সদায় চাবাচোন যদি তুমি বহুত অশান্তি লাগি থাকে মন বহুত বেয়া লাগি থাকে তেতিয়া যদি ছবি আঁকা মনটো আপোনা আপুনি ভাল হৈ যায় হয়নে নহয় গতিকে ছবি আঁকি থাকিবা ছবিটো বহুত ভাল কাম মোৰ মতে আৰু কলা প্ৰদৰ্শনী যিটো কয় আৰ্ট এক্সিবিশ্যন আমাৰ এনেকুৱা বিপৰীয়া অঞ্চলত মোৰ মতে এয়া চাগে প্ৰথম হয় আৰ্ট এক্সিবিশ্যন আৰু এইটো এটা সুন্দৰ পদক্ষেপ ময়ো ভাবি আছিলোঁ আমাৰ বিপৰীয়া নিচিনা এটা অঞ্চলত আৰ্ট এক্সিবিশ্যন কৰিব পৰা নাই যায় নেকি সেইটো ময়ো ভাবি আছিলোঁ এতিয়ালৈকে কৰা হোৱা নাই আৰু যিহেতু আমাৰ এখন আৰ্ট হাউচ আছে আৰ্ট হাউচ এখন আৰ্ট স্কুল আৰু আমাৰ বিশিষ্ট চিত্ৰশিল্পী নীলিম মহন্ত দাক সকলোৱে চিনি পায় নীলিম মহন্ত দাৰ তত্বাৱধানত আমি প্ৰিন্সিপিয়া আৰু মই আৰ্ট হাউচ চলাই আছোঁ বিহপুৰীয়াত গোসাঁই পথাৰত আৰু তাতো কম ল'ৰা ছোৱালীখিনি আহে বৰ ভাল লাগে শনিবাৰে দেওবাৰে আমি ক্লাছখিনি কৰোঁ আৰু তাতো সেই সময়কণা যিকণ সময়ত আমি ল'ৰা ছোৱালীৰ লগত কটাওঁ সঁচাকৈ বহুত ভাল লাগে আৰু এক্সিবিশ্যন যিটো এই এক্সিবিশ্যনৰ যিটো অনুষ্ঠান হৈছে এইটো ৱেষ্টাৰ্ণ যিটো আমাৰ বাহিৰত খুব হয় কিন্তু আমাৰ অসমত খুব কম হয় এই যিটো এক্সিবিশ্যন কালচাৰ এইটো অসমত অনাটো খুব প্ৰয়োজন আৰু আজিকালি প্ৰায় হ'বলৈ লৈছে সেইটো কাৰণে বহুত ভাল লাগিছে আচলতে বাহিৰৰ যিবিলাক দেশ আছে সেইবিলাকত আৰ্ট এক্সিবিশ্যনত মানে আপোনাৰ বহুত দাম হয় মানে টিকেট এনেকুৱা হয় আপোনাৰ টিকেট চিষ্টেম হয় আপুনি তাত চাবলৈ সোমাবলৈ প্ৰায় আপোনাৰ মিনিমাম 10,000 20,000 15,000 বিভিন্ন ধৰণৰ মূল্য থাকে তাত বহুত ডাঙৰ ডাঙৰ চিত্ৰশিল্পী থাকে চিত্ৰশিল্পীৰ আৰ্ট থাকে কিন্তু মোৰ মতে সেইটো এক্সিবিশ্যনটো কোনো ধৰণৰ মূল্য হ'ব নালাগে সেইকাৰণে আজিকালি কি হৈছে চিত্ৰশিল্পী আমি কি কৰোঁ ষ্ট্ৰীট আৰ্ট যোনটো কয় ৰাস্তাৰ ৱালত যে আকৌ ছবিবিলাক আকৌ সেইটোতো বিনামূলীয়া তাততো চবেই চাব পাৰে তাততো কোনো পইচা দিব নালাগে মোৰ মতে সেই প্ৰদৰ্শনীবিলাক তেনেকুৱা ধৰণৰ ফ্ৰী হ'ব লাগে কাৰণ সকলোৰে চোৱাৰ মন যায় যিহেতু বহুত মানুহ চাগে ছবি আঁকি ভাল পায় ছবি চাই ভাল পায় কিছুমানৰ ওচৰত সিমান পইচা থাকিব পাৰে যি এক্সিবিশ্যন চাবলৈ গতিকে এক্সিবিশ্যনটো বিনামূলীয়া হ'ব লাগে আৰু আৰ্ট নাৰ্ট গোষ্ঠীয়ে যি এক্সিবিশ্যন কৰিছে মই সোমাই আহোঁতে চাই আহিছোঁ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ সকলেও বহুত ধুনীয়াকৈ সজাইছে আৰু ছবিবিলাকো ধুনীয়াকৈ আঁকিছে বহুত ভাল লাগিছে আৰু আশা কৰোঁ তেওঁলোকে সদায় এনেকুৱা ধুনীয়া ধুনীয়া কামবিলাক কৰি যাওক সেইখিনি ক'লোঁ আৰু আৰ্ট নাৰ্ট গোষ্ঠীক মোক ইয়ালৈ ইমান ধুনীয়া এটা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ